আজি আমি ক্লাস 10 চেপ্টার নাম্বার 3 দুটা চলকযুক্ত রৈখিক সমীকরণ জোৰ যিটো চেপ্টাৰ আছে এইটো চেপ্টাৰ পঢ়িবলৈ আৰম্ভ কৰিম। ইয়াৰ আগতে আমালোকে ক্লাস 10 চেপ্টাৰ নম্বৰ 2 যিটো আছিল কি বহুপদ কমপ্লিট কৰিছো। নিশ্চয় তোমালোকে ইয়াৰ আগৰ ভিডিঅ'বিলাক চাইছা। আজি আমালোকে কি কৰিম দেখা যিটো নতুন কিতাপ আহিছে তাত আগৰ যিটো এক্সাৰসাইজ 3.1 আছিল এইটো কি কৰি দিছে নোহোৱা কৰি দিছে। এতিয়া 3.2 পৰা ইয়াত দিছে। কি কৈছে দেখা দুটা চলকযুক্ত রৈখিক সমীকরণের জোর বা পেয়ার অফ লিনিয়ার ইকুয়েশন ইন টু ভেরিয়েবল। যিয়ে এছামিজ মিডিয়ামত আছে তেওঁ কমসে কম টপিক বিলাকটো যিবিলাক নাম আছে এই নামবিলাক জানিব লাগিব। বুজি পাইছা কি কৈছে দেখা দুটা চলকযুক্ত রৈখিক সমীকরণ। আমালোকে ফার্স্ট পড়িছিলো যে রৈখিক সমীকরণ কি, রৈখিক রৈখিক সমীকরণ 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 যেনেকুৱা ধৰ এনেকুৱা এটা ফৰ্মত থাকে যদি ax by plus c equal to 0 এই যিটো বহুপদ আছে এই বহুপদটোৰ মাত্ৰা কিমান, মাত্ৰা কি বুলি কোৱা হয় ডিগ্ৰী বুলি কোৱা হয়, মাত্ৰা কিমান 1। যি বহুপদ ৰাশিৰ মাত্ৰা 1 হয় তাক কি বুলি কোৱা হৈছিল ৰৈখিক সমীকৰণ কোৱা বুলি হৈছিল। যি বহুপদ ৰাশিৰ মাত্ৰা 1 হয় তাক কি বুলি কোৱা হৈছিল ৰৈখিক সমীকৰণ কোৱা হৈছিল। তাত এই ৰৈখিক সমীকৰণটোত a আৰু b আৰু c যত a b c আছিল কি কনস্ট্যান্ট বা ধ্ৰুৱক বা কি আছিল ধ্ৰুৱক আৰু x আৰু y হল কি চলক, x আৰু y হল কি চলক বা যাক আমালোকে কি বুলি কওঁ ভেৰিয়েবল বুলি কওঁ, যাক আমালোকে কি বুলি কওঁ ভেৰিয়েবল বুলি কওঁ। বুজি পাইছে এইখিনিলৈকে। তাত ইয়াত আমালোকে কৈছে দেখা দুটা চলকযুক্ত তাত এনেকুৱা সমীকৰণ পাম যত কেইটা চলক থাকিব দুটা চলক। যেনেকুৱা ইয়াত দুটা চলক কি x আৰু y। তাত এনেকুৱা সমীকৰণ পাম ৰৈখিক সমীকৰণ যত চলক কেইটা থাকিব দুটা থাকিব। এনেকুৱা সমীকৰণক আমালোকে কি বুলি কম দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। যিহেতু জোৰ কৈছে, জোৰ মানে কি পেয়াৰ, পেয়াৰ মানে কি আমালোকক কি থাকিব দুটা সমীকৰণ দিয়া থাকিব আৰু যত কি দিয়া থাকিব দুটা। যেনে ধৰা 2x plus 3y plus 5 equal to 0 এইটো এটা রৈখিক সমীকরণ যত x আৰু y দুটা চলক। এইটো হল কি এটা রৈখিক সমীকরণ যত x আৰু y চলক। কৈছে এনেকুৱা কেইটা সমীকৰণ থাকিব দুটা সমীকৰণ। ধৰা 3x plus 5y plus 7 equal to 0 এনেকুৱা কেইটা সমীকৰণ দিয়া থাকিব আমালোকক দুটা সমীকৰণ দিয়া থাকিব আৰু কেইটা চলক থাকিব দুটা চলক থাকিব, x আৰু y দুটা চলক থাকিব। বুজি পাইছা আমালোকক যত সমীকৰণ দিয়া থাকিব কেইটা দুটা সমীকৰণ দিয়া থাকিব আৰু চলক কেইটা থাকিব দুটা চলক থাকিব আৰু এই সমীকৰণত কি হ'ব ৰৈখিক সমীকৰণ হ'ব। আৰু ৰৈখিক সমীকৰণ কি যি সমীকৰণৰ মাত্ৰা 1 হয় তাক কি বুলি কোৱা হয় ৰৈখিক সমীকৰণ বুলি কোৱা হয়। যি সমীকৰণৰ মাত্ৰা 1 হয় তাক ৰৈখিক সমীকৰণ বুলি কোৱা হয়। যেনে ax plus by plus c equal to 0 এইবিলাক হল কি ৰৈখিক সমীকৰণ হয় আৰু কেইটা চলক আছে দুটা চলক। বুজি পাইছা। তাত ইয়াত এটা মই তোমালোকক জেনারেল ফর্ম বা সাধারণ আৰ্হিত লিখাই দিয়েছো। সাধারণ আৰ্হিত থাকে কেনেকুৱা a1x b1y plus c1 equal to 0 a2x plus b2y plus c2 equal to 0 এনেকুৱা কেইটা সমীকৰণ দিয়া থাকিব দুটা সমীকৰণ দিয়া থাকিব আৰু চলক কেইটা থাকিব দুটা x আৰু y। বুজি পাইছা। এতিয়া এনেকুৱা যিবিলাক ইকুৱেশন আছে এই ইকুৱেশন বিলাক আমাকে কি কৰিম গ্ৰাফিক্যাল মেথডত কি কৰিম সলিউশন কৰিম অফ এ লিনিয়াৰ অফ ইকুৱেশন। কৈছে যে ৰৈখিক সমীকৰণৰ এজোৰ সমাধানক লৈখিক পদ্ধতিত উপস্থাপন কৰিম। যেনেকুৱা আমালোকে গ্ৰাফৰ সহায়ত সলভ কৰিম। বুজি পাইছা। অলপ আগতে তোমালোকক আৰু এটা কথা বুজাই দিও। যেনে ধৰা এইটো এটা ৰৈখিক সমীকৰণ 2x plus 3y equal to 4 এইটো এটা রৈখিক সমীকরণ আৰু ইয়াত ভেৰিয়েবল বা চলক কেইটা আছে চলকৰ সংখ্যা কেইটা চলক হল দুটা x আৰু y। ইকুৱেশন কেইটা মানে কি বহুপদ ৰাশি কেইটা বহুপদ ৰাশি হল কি বহুপদ ৰাশি হল এটা। তাত এনে ক্ষেত্ৰত আমালোকে x আৰু y ইনফাইনাইট নাম্বাৰ অফ সলিউশন পাম। কেইটা পাম বহুত মানে অসীম সংখ্যক সমাধান পোৱা যাব। অসীম সংখ্যক সমাধান পোৱা যাব। কাৰ সমাধান পাম কাৰ x আৰু y, x আৰু
y যেনে ধৰি লোৱা যদি x ৰ ভ্যালু এটা ধৰি লোৱা হয় 0 তেনে ক্ষেত্ৰত y ৰ ভ্যালু কিমান পাম 4/3 ঠিক তেনেদৰে যদি y ৰ ভ্যালু 0 ধৰা হয় তাত x ৰ ভ্যালু কিমান পাম আমালোকে y ৰ ভ্যালু যদি 0 হয় তাত x ৰ ভ্যালু কিমান হ'ব 2 যদি x ৰ ভ্যালু 1 ধৰা হয় তেন্তে y ৰ ভ্যালু হ'ব কিমান ইয়াত x ৰ ভ্যালু 1 তাত হল 2 2 ইফালে আনিলে 4 ৰ পৰা মাইনাস হ'ব কিমান 2 হ'ব তাত 2 ৰ পৰা যেতিয়া 4 ৰ পৰা 2 যাব 2 থাকিব তাত 2/3 তাত এনেকুৱা যদি এটা সমীকৰণ দিয়া থাকে আৰু তাত যদি এটাতকৈ বহুত ভেৰিয়েবল থাকে বেছি ভেৰিয়েবল থাকে তেনে ক্ষেত্ৰত আমালোকে কি পাম অহিম সংখ্যক সমাধান পাম x আৰু y বুজি পাইছা কিন্তু ধৰা দুটা ইকুৱেশনে আছে 2x plus 3y equal to 4 আৰু এটা দিয়া আছে ধৰা 4x plus 7y equal to ধৰা 8 এনে ক্ষেত্ৰত যদি আমালোকে এই দুইটা ইকুৱেশন সলভ কৰো আমালোকক এই যেটো চ্যাপ্টার আছে এই চ্যাপ্টারটোত আমালোকে এই দুইটা ইকুৱেশন কেনেকৈ সলভ কৰিম এইবিলাকে দিয়া আছে যদি সলভ কৰো তেন্তে x এর একটা ফিক্সড ভ্যালু পাম আর y এর এটা ফিক্সড ভ্যালু পাম হয়তো তোমালোকক এইখিনি বুঝতে অলপ অসুবিধা হৈছে তথাপি আৰু এবাৰ কৈ আছো যদি এটা সমীকৰণ দিয়া থাকে এটা ভেৰিয়েবল বা এটা চলক দিয়া থাকে তেন্তে x এর ফিক্সড ভ্যালু হ'ব যেনে ধৰা 2x 4 0 এইটো এটা ইকুৱেশন ইয়াত এটা ভেৰিয়েবল আছে x তাত ইয়াত x এর ফিক্সড ভ্যালু পাম কি -4 তো x এর ভ্যালু লিখা হয় -4/2 দ্যাট মিন্স 2 তো x এর ভ্যালু হবে -2 এনে ক্ষেত্ৰত x এর এটা কি পাবো আমালোকে ফিক্সড ভ্যালু পাবো কিন্তু যেতিয়া কি হ'ব যে এটা ইকুৱেশনত এটাতকৈ বহুত ভেৰিয়েবল থাকিব তেনে ক্ষেত্ৰত আমালোকে এই ভেৰিয়েবল বিলাকৰ অহিম সংখ্যক সমাধান পাম নিশ্চয় এইখিনিলৈকে বুজা পাইছা তাত এতিয়া দেখা আমালোকক যেটো চ্যাপ্টার আছে এই চ্যাপ্টারটোত ফাৰ্স্ট আছে সংগত আৰু অসংগত আৰু সংগত সমীকৰণ বুজিব লাগিব ঠিক আছে মই তোমালোকক অসংগত সংগত ভালদৰে বুজাই দিম ভালদৰে বুজি লোৱা কৈছে যে সমাধান নাথাকা ৰৈখিক সমীকৰণবোৰক কি বুলি কোৱা হয় অসংগত বা ইনকনসিস্টেন্স বোলা হয় দুটা ৰৈখিক সমীকৰণৰ এজোৰ যাৰ এটা সমাধান আছে তাক সংগত জোৰ ৰৈখিক সমীকৰণ বোলে ইয়াত হয়তো বুজি পোৱা নাই যেনে ধৰা মই আৰু কৈ দিছো a1x plus b1y plus c1 equal to 0 এইটো এটা ৰৈখিক সমীকৰণ আৰু এটা ৰৈখিক সমীকৰণ লোৱা a2x plus b2y plus c2 equal to 0 এই দুটা ৰৈখিক সমীকৰণক যেতিয়া আমালোকে কি কৰিম সমাধান কৰিম যদি সমাধান কৰি কি নাপাও কোনো সমাধান নাপাও সমাধান যদি কি কৰা নাযায় সমীকৰণটো যদি সমাধান নাথাকে সমাধান কৰিম আৰু যদি সমাধান নাপোৱা যায় যদি সমাধান মানে সলভ কৰাৰ পিছত যদি কোনো সলিউশন পোৱা নাযায় তেনে ক্ষেত্ৰত এইবিলাকক কি বুলি কোৱা হ'ব অসংগত সমীকৰণ বুলি কোৱা হ'ব অসংগত সমীকৰণ বুজি পাইছা এনেকুৱা সমীকৰণক কি বুলি কোৱা হ'ব অসংগত সমীকৰণ আৰু যদি আমালোকে কি কৰো ধৰা a1x b1y c1 equal to 0 ললো আৰু এটা সমীকৰণ a2x b2y plus c2 equal to 0 ললো এই দুটা সমীকৰণক যেতিয়া সমাধান কৰাৰ পিছত সলিউশন কৰাৰ পিছত যদি কি পাও সলিউশন পোৱা যায় তাক কি বুলি কোৱা হ'ব সংগত বুলি কোৱা হ'ব সংগত বা কনসিস্টেন্স বুলি কোৱা হ'ব বুজি পাইছা এতিয়া দেখা কি কোনবিলাক সমীকৰণক আমালোকে সংগত আৰু অসংগত কম ইয়াত আৰু এটা এক্সাম্পল লোৱা যেনে ধৰা 2x plus 3y plus 8 equal to 0 ঠিক আছে আৰু এটা ধৰা 4x plus 6y 9 equal to 0 এনেকুৱা সমীকৰণৰ কোনো সমাধান নাপাম সমাধান পোৱা নাযায় কেনেকৈ সমাধান পোৱা নাযায় যদি এই দুটা সমীকৰণ তোমালোকে যদি গ্ৰাফিক্যালি বনোৱা যদি পোৱা এইটো এটা সমীকৰণৰ ইকুৱেশন আনটো সমীকৰণৰ ইকুৱেশন এনেকুৱা প্যাৰালেল হয় কাৰণ এই দুটা লাইন সমান্তৰাল লাইনৰ চৰ্তটো ফলো কৰি আছে এই যিবিলাক লাইন সমান্তৰাল হয় এইবিলাক লাইনৰ কোনো সমাধান নাথাকে এই কাৰণে এইবিলাকৰ কোনো সমাধান পোৱা নাযায়
ইয়াত দেখা কি কৰিছে কোন কেইটা লাইন কেনেদৰে ধৰা আমালোকে এই দুটা লাইন দিলো তোমালোকক দুটা লাইন দিয়া হৈছে এই দুটা ৰৈখিক সমীকৰণ লাইন দিয়া হৈছে a1x b1y cy equal to 0 a2x b2y c2 equal to 0 এই দুটা সমীকৰণৰ দুটাই বুজোৱা ৰেখাবোৰ যদি দেখা যিকোনো এটা লাইন দিলো এইটো এটা লাইন a1x আৰু এটা হল কি b1y আৰু এটা ধৰ c1 আৰু এটা ধৰ কি হ'ব c আৰু এটা ধৰ কি হ'ব ইয়াত লিখি আছো a1x plus b1y plus c1 equal to 0 এইটো এটা সমীকৰণ আৰু এটা সমীকৰণত ধৰা a2x plus b2y plus c2 equal to 0 এই দুটা সমীকৰণে কোনো একটা পয়েন্টত কটাকটি কৰে নে কটাকটি নকৰে নে মিলি যায় নে সমান্তৰাল হয় এইটো কেনেদৰে বুজি পাম জানা এই দুটা লাইনৰ এই যি লাইন আছে এই লাইনৰ কোএফিচিয়েন্ট x ৰ কোএফিচিয়েন্ট x ৰ হওক y ৰ হওক ইয়াৰ x ৰ হওক y হওক যদি x ৰ হওক যেনে a1 a2 x ৰ হওক a2 রেশিও ললো b1 y b1 ইয়াত b2 যদি নট ইকুৱেল হয় মানে এই রেশিও দুটা বা এই অনুপাত দুটা যদি ইকুৱেল নহয় তেনে ক্ষেত্ৰত এই দুটা লাইন আমালকে কি ক'ব পাৰিম এটা পয়েন্টত কটাকটি কৰিব লাইন দুটা এনেকুৱা এটা পয়েন্টত কটাকটি কৰিব ঠিক আছে তার যদি কোনো একটা লাইন এটা পয়েন্টত কটাকটি করে তাত কি হয় a1 বাই a2 মানে a1 or বাই a2 রেশিও নট ইকুয়াল টু হয় কাই b1 বাই b2 রেশিও a1 বাই দেখা কি হল কি বলো যদি a1 x এটা লাইন হয় আৰু এটা a1 b1 y c1 equal to 0 হয় আৰু a2x আৰু এটা হল কি b2y আৰু এটা c2 equal to ধৰা 0 এই দুটা লাইন এটা পয়েন্টত কটাকটি কৰিব ধৰা এনেকৈ কটাকটি কৰিব কেতিয়া যেতিয়া a1 বাই a2 হ'ব নট ইকুৱেল টু হ'ব কাৰ b1 b2 এইটো এটা শর্ত বুজি পাইছা যদি এনেকুৱা শর্ত দেখা তোমালোকে তেতিয়া ক'ব পাৰিবা এই দুটা লাইনে এটা বিন্দুত কটাকটি কৰে তাত কেটা বিন্দুত কটাকটি কৰে এটা বিন্দুত কটাকটি কৰে তাত দুটা লাইন যদি এটা বিন্দুত কটাকটি কৰে তেনে ক্ষেত্ৰত পূৰ্বাটিটো কি হয় a1 বাই a2 নট ইকুৱেল টু হয় কি b1 বাই b2 ঠিক তেনেদৰে যদি এইটো দেখা এই সেম লাইনৰ ক্ষেত্ৰত যদি তোমালোকে a1 বাই a2 ইকুৱেল টু পালা b1 বাই b2 ইকুৱেল টু পালা c1 বাই c2 যদি এই তিনিটাই ইকুৱেল হয় এই ইকুৱেশনটোৰ ক্ষেত্ৰত এইবিলাক লিখি দি আছে মই তোমালোকক খালি বুজাই দি আছো এই ইকুৱেশনটোৰ ক্ষেত্ৰত যদি a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 হয় তেনে ক্ষেত্ৰত এই লাইন দুটা কি হ'ব মিলি যায় কেনে হয় মিলি যায় যদি এটা লাইন এনেকুৱা হয় ইয়াৰ ওপৰেদি আৰু এটা লাইন যায় বুজি পাইছা এই লাইন দুটা কি হয় মিলি যায় বুজি পাইছা মানে a1 by x plus b1y plus c1 equal to 0 a2x plus b2y plus c2 equal to যদি 0 হয় তাহলে আমালকে যদি রেশিও লও কার কার a1 by a2 রেশিও ইকুয়াল হয় কার b1 by b2 রেশিও ইকুয়াল টু হয় কার রেশিও c1 by c2 রেশিও তেনে ক্ষেত্ৰত কি কৰিম এই লাইন দুটা কি হ'ব আমালকৰ মিলি যাব যদি এইটো এটা লাইন হয় ইয়াৰ ওপৰতে আৰু এটা লাইন সেম হৈ আছে বুলি আমালকে ধৰি বুজি পাইছা তার পিছত আৰু এটা শর্ত আছে যদি a1 বাই a2 হয় ইকুয়াল টু হল b1 বাই b2 কিন্তু নট ইকুয়াল টু হল কার c1 বাই c2 তেনে ক্ষেত্ৰত এই দুটা লাইন কি হয় প্যারালাল লাইন হয় এইটো লাইন আৰু এইটো লাইনৰ মাজত দূৰত্ব অলৱেজ কি থাকিব সেম থাকিব এনেকুৱা লাইনক কি বুলি কোৱা হয় প্যারালাল লাইন বুলি কোৱা ইয়াৰ পৰা আমালোকে কি পালো তিনিটা শর্ত এতিয়া এই শর্ত কেইটা বুজালো যদি পৰস্পৰ কটাকটি কৰে তেন্তে কি হয় a1 by a2 not equal to হয় কি b1 by b2 বুজি পাইছা আৰু যদি মিলি যায় তেনে ক্ষেত্ৰত কি হয় a1 by a2 b1 by b2 c1 by c2 তেনে ক্ষেত্ৰত কি হয় এই লাইন দুটা মিলি যায় আৰু সমান্তৰাল কেতিয়া হয় যেতিয়া a1 by a2 equal to হয় b1 by b2 not equal to হয় c1 by c2 বা তেনে ক্ষেত্ৰত কি লাইন পোৱা যায় প্যারালাল লাইন বুলি কোৱা যায় এতিয়া তোমালোকৰ এটা কিতাপত একটা এক্সাম্পল দিয়া আছে এই এক্সাম্পলটো মই তোমালোকক ভালদৰে বুজাব চেষ্টা কৰিম বুজাৰ চেষ্টা কৰা কোশ্চেন নম্বৰ 1 ত দিছে সৰল ৰেখাৰ জোৰ দিয়া আছে x minus 2y equal to 0 আৰু এটা দিছে কি 3x plus 4y minus 2 equal to 0 এটো তোমালোকৰ কিতাপৰ পৰা মই তুলি লৈছো ঠিক আছে দেখা x minus 2y equal to 0 তাত এটো এটা ইকুৱেচন আৰু এটা রৈখিক সমীকরণ দিয়া আছে কি a2x plus b4y minus 20 equal to 0
তাত এতিয়া আমালোকে এইটো চেক কৰিম যে এটা পইণ্টত কটাকটি কৰে নে মিলি যায় নে সমান্তৰাল হয়। ঠিক আছে, আমালোকে চেক কৰিম ফাৰ্ষ্ট কি যে এই লাইনটোৱে এটা পইণ্টত কটাকটি কৰিব নে মিলি যাব নে সমান্তৰাল হ'ব। বুজি পাইছা? যদি এটা পইণ্টত মিলি যায় তেনে ক্ষেত্ৰত কি চৰ্ত আছিল, আমালোকে জানো যে a1 বাই a2 নট ইকুৱেল টু হ'ব লাগে কাৰ b1 বাই b2। তাত এতিয়া এইটো কৰা a1 বাই a2 ৰ ভ্যালু উলিয়া। তাত ইয়াত a1 ৰ ভ্যালু মানে x ৰ সহগ কিমান 1, তাত a1 ৰ ভ্যালু কিমান 1 আৰু a2 ৰ ভ্যালু কিমান হ'ব x2 সহগ x ৰ সহগ কি 3, তাত a1 বাই a2 ৰ ভ্যালু হ'ল কিমান 1 বাই 3। বুজি পাইছা? ঠিক তেনেদৰে b1 বাই b2 ৰ ভ্যালু, তাত b1 ৰ ভ্যালু ইয়াত কি আছে -2, তাত b1 ৰ ভ্যালু হ'ল কিমান -2 আৰু b2 ৰ ভ্যালু কিমান আছে 4 আৰু b2 ৰ ভ্যালু কিমান আছে 4, তাত -2 বাই 4 যদি ক্যান্সেল কৰো কিমান হ'ব -1 বাই 2। তাত দেখা a1 বাই a2 ৰ ভ্যালু, a1 ৰ ভ্যালু কিমান হ'ল a1 বাই a2 ৰ ভ্যালু হ'ল 1 বাই 3, b1 বাই b2 ৰ ভ্যালু হ'ল কিমান -1 বাই 2। যেহেতু এই দুটোটাই ইকুয়াল নহয়, a1 বাই a2 ৰ ভ্যালু নট ইকুয়াল টু বানু কার b1 বাই b2 ৰ ভ্যালু। যদি নট ইকুয়াল টু হয় তেন্তে কটাকটি করা দুটা রেখা মানে এই দুটা লাইনে পরস্পর এটা পয়েন্টত কটাকটি কৰিব আৰু কি কৰিব তাত যদি এটা পয়েন্টত কটাকটি কৰে, যদি যিকোনো এটা লাইন এনেকুৱা এটা পয়েন্টত কটাকটি কৰে তাত এই পয়েন্টটোৱে এই ইকুৱেশন দুটাৰ কি হয় সমাধান হয়। তাত এটা কি থাকিব সমাধান থাকে। যদি সমাধান থাকে তাক কি কোৱা হয় অদ্বিতীয় সমাধান। কেনেকুৱা সমাধান থাকিব এটা ফিক্সড সমাধান কাৰণে তাক কোৱা হয় অদ্বিতীয় সমাধান। কারণ যদি দুটা রেখায় এটা পয়েন্টত কটাকটি করে তাত তেনে ক্ষেত্ৰত কেইটা সমাধান পোৱা যায় এটা সমাধান পোৱা যায়, তাৰ কাৰণে ইয়াক কি বুলি কোৱা হয় অদ্বিতীয় সমাধান বুলি কোৱা হয়। তাত মনে ৰাখিবা যেতিয়া যিকোনো দুটা লাইন এটা পয়েন্টত কটাকটি কৰে তেন্তে তাত এটা সমাধান পোৱা যায় আৰু এই সমাধানটো কেনেকুৱা সমাধান অদ্বিতীয় সমাধান। বুজি পাইছা? তাত এটা পয়েন্টত কটাকটিৰ শর্তটো কি আছিল a1 বাই a2 নট ইকুয়াল টু হ'ব কি b1 বাই b2। তাত হল কি অদ্বিতীয় সমাধান থাকিব আৰু কি কৰিব এটা পয়েন্টত যেহেতু কটাকটি কৰে তাক কোৱা হয় অদ্বিতীয় সমাধান আৰু এই দুটা ৰেখাই এটা পয়েন্টত এটা বিন্দুত পৰস্পৰ কটাকটি কৰিছে। তাত এনেকৈ ইকুৱেশন নম্বৰ 2 দেখা কি হৈছে a1 বাই a2 ৰ ভ্যালু এতিয়া কি হ'ব 2 বাই 4, b1 বাই b2 ৰ ভ্যালু কিমান হ'ল 3 বাই 6 আৰু c1 বাই c2 ৰ ভ্যালু -9 বাই -18 -9 বাই -18। এতিয়া কেনসেল কৰা 2 4 এৰে কেনসেল কৰিলে কিমান হয় 1 বাই 2, 3 6 এৰে কেনসেল কৰিলে কিমান হ'ব 1 বাই 2 না মাইনাস মাইনাস ক্যান্সেল, তাত ক্যান্সেল করলে 1 বাই 2। তাত দেখা a1 বাই a2 এর ভ্যালু 1 বাই 2, b1 বাই b2 এর ভ্যালু 1 বাই 2, c1 বাই c2 এর ভ্যালু 1 বাই 2। 1 a by 1 a1 by a2 ইকুয়াল টু হয় b1 by b2 ইকুয়াল হয় c1 by c2 ইকুয়াল হয়। যদি এনেকুৱা শর্ত হয় তেনে ক্ষেত্ৰত কি হয় দেখা লাইন দুটা মিলি যায় নে নাই অলপ আগতে কৰিলো তাত তেনে ক্ষেত্ৰত কি হয় লাইন দুটা মিলি যায় a1 by a2 b1 by b2 c1 by c2 হলে কি হয় লাইন দুটা মিলি যায়। তাত ইয়াত কি লিখিছে দেখা মিলি যোৱা দুটা রেখা, এটা এই দুটা হল কি মিলি যোৱা রেখা। যদি মিলি যায় তাত এইটো এটা লাইন, তাত ইয়াৰ ওপৰতে যদি আৰু এটা লাইন হয় তাত এই প্ৰতিটো পয়েন্টে এই দুটা ইকুৱেশনৰ কি হ'ব সলিউশন হ'ব। তাত অসীম সংখ্যক কি পাম সমাধান পাম। তাত আমালোকে কি পাম অসীম সংখ্যক সমাধান পাম। তাত যদি কোৱা হয় কোনটো শর্তত অসীম সংখ্যক সমাধান পোৱা যায় তেতিয়া a1 বাই a2 ইকুয়াল টু হয় b1 বাই b2 ইকুয়াল টু হয় c1 বাই c2। তাত আমালোকে কি পাম অসীম সংখ্যক সমাধান। ঠিক তেনেদৰে ইকুৱেশন নম্বৰ 3 কি পালো a1 বাই a2 ৰ ভ্যালু হল 1 বাই 2, b1 বাই b2 ৰ ভ্যালু হল যদি 2 বাই 4 ক ক্যান্সেল কৰা 1 বাই 2 আৰু c1 বাই c2 ৰ ভ্যালু দেখা -4 বাই -13। তাত মাইনাস মাইনাস ক্যান্সেল 4 এৰে ক্যান্সেল কৰিলে 1 বাই 3। তাত ইয়াৰ পৰা চাই আছা যে a1 বাই a2 ৰ ভ্যালু ইকুয়াল টু আছে b1 বাই b2 ৰ ভ্যালু কিন্তু নট ইকুয়াল টু আছে কাই c1 বাই c2 ৰ ভ্যালু। তাত এইটো কি শর্ত আছিল এই দুটা লাইন সমান্তৰাল লাইন, যদি সমান্তৰাল লাইন হয় তেন্তে কোনো সমাধান নাথাকে। মই যিমানখিনি আজি পঢ়ালো ইয়াক মই তোমালোকৰ ওপৰত সামাৰাইজ কৰি আছো, ভালদৰে বুজাৰ চেষ্টা কৰিবা। কি কৈছে যিকোনো দুটা যদি লাইন লোৱা হয় a1 x আৰু এটা লাইন লোৱা হল a2 b1 y প্লাস c1 ইকুয়াল টু 0, এইটো এটা রৈখিক সমীকৰণৰ লাইন। আৰু এটা হল a2x আৰু এটা হল b2y আৰু এটা হল c2 ইকুয়াল টু 0। এই লাইন দুটা কি কৰিবা দেখা এই লাইন দুটা যদি এটা পয়েন্টত কটাকটি কৰে তেন্তে কি হ'ব a1 বাই a2 ইকুয়াল টু হ'ব নট ইকুয়াল টু হ'ব কার b1 বাই b2। যদি এটা পয়েন্টত কটাকটি কৰে তাত এটা কি পাম অদ্বিতীয় সমাধান পাম, মানে এটা ফিক্সড অদ্বিতীয় সমাধান পাম। সমাধান এটা পয়েন্টত কটাকটি কৰিছে তাত অদ্বিতীয় সমাধান পাম। তাৰপিছত কি কৰিল যদি a1 বাই a2 ইকুয়াল টু হয় b1 বাই b2
ইকুয়াল টু যদি হয় C1/C2 তার মানে কি হ'ব মিলি যোৱা লাইন মিলি মিলি যোৱা ৰেখা যদি লাইন দুটা মিলি যায় তাত কি হ'ব অসীম সংখ্যক কি হ'ব অসীম সংখ্যক সমাধান থাকিব সমাধান অসীম সংখ্যক সমাধান থাকিব বুজি পাইছা যদি অসীম সংখ্যক সমাধান থাকিব তাৰ পিছতটো কি আছিল তাত A1/A2 হ'ব ইকুয়াল টু হল B1/B2 নট ইকুয়াল টু হ'ব কি C1/C2 তাত এনে ক্ষেত্ৰত কি হ'ব সমান্তৰাল ৰেখা হ'ব সমান্তৰাল ৰেখা যদি সমান্তৰাল ৰেখা হয় তাত কি পাম কোনো সমাধান পোৱা নাযায় তাত সমাধান নাই সমাধান নাই বুজি পাইছা এইখিনিয়ে আজি আমালোকে কমপ্লিট কৰিলো যিয়ে এইখিনিলৈকে বুজি পাইছে তেতিয়া তেওঁ কি কৰিব পাৰিব এতিয়া এক্সাৰসাইজ খিনি অতি সহজে কৰিব পাৰিব আজি এইখিনিতে থাকিব কালি আমালোকে এক্সাৰসাইজ কৰিম থ্যাংক ইউ